हेलो बंधुসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰো সকলোৱে ভালে আছে তো ভাবিছো আজি আকৌ ডেইলি ব্লগৰ কাৰণে ভিডিঅ' দিম হে গম পাইছে এতিয়া মই এয়া চক দোকানত আছো এতিয়া ঘৰ যাব লাগিব আৰু ঘৰৰ কাম কাজখিনি কৰিব লাগিব তাৰ বেটিৰ লগত অলপ খেলিব লাগিব চাই থাকক দিনটো কি কৰি আছো মুং দালৰ পেকেট এটা লৈ মই খাই আছো এয়া খাই ভাল পাওঁ মই सब्जी बनाब লাগিব যেহেতু আলু আৰু পিয়াজ মই ইয়াৰ পৰা কেটামান লৈ যাম ইয়াত লাইট এটা থৈছো যেহেতু ৰাতি লাইন নাথাকিলে এটো দৰকাৰ হয় আমাৰ পেটি পোহৰত হৈ আন্ধাৰত থাকিব নখোজে তাৰ পিছতে টাৱেল মেলি থৈছো আৰু ওপৰত এয়া জুৱাকালি নহুকুৱা কাপোৰবোৰ ভিতৰত মেলি থৈছো যেহেতু আমি ভিতৰতে মেলি ইয়াৰ ফালে জেঠাই কাপোৰ চিলাই আছে কাপোৰখিনি লৈ গৈছো মই এতিয়া বাহিৰত মেলি যেহেতু ৰ'দ ওলালে ৰাতিপুৱা ডাৱৰীয়া কৰি থৈছিল সেইকাৰণে অলপ দেৰিকে ভিতৰত Play my emotions like a pair of puppet strings. Did it ever occur to you my heart's more than এয়া মোৰ মেক্সিটো ঠেক কৰা হৈ গ'ল ইফালে হৈ আছে বাপেক জীয়েক বাপেকে ব্যস্ত কি চাইছা পাপাৰ মোবাইল দেখুৱাই দিয়া মোবাইল চাইছে তোমাৰ ফালে সো গাইস দেখিবলৈ পাইছে মই হাতত কি লৈছো এটো হৈ গ'ল লাষ্টাৰ চকলেট মিল্ক ক্ৰীম এটো স্কিনটো সফট আৰু গ্লোইং কৰি থয় গ্লো দেখায় মই এটো খুব বেছি 12 পৰা 15 মিনিট মান মুখত এনেকে ঘহিম মাসাজ ক্ৰীম হয় যেহেতু তাৰ পিছত মই এটো কটন কাপোৰেৰে মোহাৰি দিছো এয়া এতিয়া বেটিৰ দৰৱ খাব টাইম হৈ গ'ল ইয়াৰ ডি ভিটামিন এটা মই খুৱাম মিঠা আছে দে খাই দিবা নাকৰ দৰৱটো দি লম এতিয়া মই এটোপাল বা দুটোপাল দিব লাগে এতিয়া বেটিক অলপ প্ৰেক্টিস কৰাম এনেকুৱা কৰিলে অলপ গেছ ৰিলিজ হয় অলপ দেৰি প্ৰেক্টিস কৰাই মই তাৰ পিছত মালিশ কৰিম যেহেতু সৰ্দি লাগি আছে সেইকাৰণে মই গোটেই কাপোৰখিনি নুখুলো অকল ভৰি হাতবোৰ এইবোৰ মালিশ কৰিম days I just don't know. Pick a fence in the valley. I hope it's losing it. তো মই এটা প্ৰথমে ভৰিৰ পৰা আৰম্ভ কৰিম এয়া বেটিৰ লগত কথা পাতি থাকিলে মাসাজ কৰা সময়ত খুব এনজয় কৰে I wanna do that to you. You know, I wanna treat you that way. No, I've been running. এতিয়া মালিশ কৰাৰ পিছত মই গা ধুৱাম সেইকাৰণে আগতীয়াকৈ ইয়াত টাৱেলবোৰ মই যোগাৰ কৰি থৈছো ফিল্টাৰ হৈ আছে মই ৰুমৰ ভিতৰতে গা ধুৱাম সেইকাৰণে মই গামলা এটা দিয়া গৰম পানী তাৰপিছত চাবোন শ্যাম্পু এইবোৰ লৈছো আজি আমাৰ বেটিক প্ৰথম শ্যাম্পু কৰিম মূৰত আগত কেতিয়াও শ্যাম্পু কৰা নাই এনেকৈ চাবোনেৰে ধুইছিলো বা পানীৰে এনেকৈ ধুইছিলো এইফালে চাইছো মই এক্সট্ৰা বাল্টি এটাত গৰম পানী Chase the waterfall. Oh, 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 you গামলাটোত মই এনেকৈ বেবী টাৱেল দি লৈছো নহ'লে গাটো দুখ পাব ইফালে চুলি ষ্টেট কৰিব বোলে চুলিয়ে নাইচোন You know just what you do to me. Play my emotions like a pair of puppet strings. Did it ever occur to you my heart's more than a toy? Please go. এয়া হৈ গ'ল দেখিবলৈ পাইছে এইফালে বেটিক খোৱালো এতিয়া এয়া উঠিলে তাৰপিছত বেটি অলৰেডি ৰেডি হৈ গ'ল গা পা ধুই এয়া তাৰপিছতে দুপৰীয়াৰ কাৰণে মই ভাজিম ভেন্দি আলু এয়া কাটা হৈ গ'ল এইফালে আলু কাটি থৈছো
বনোৱা সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ, এয়া হৈ গ'ল দুপৰীয়াৰ আহাৰ। দাইল, ভেন্দি আলু ভাজি, খৰিচা আচাৰ, তাৰপিছত ইফালে জলফাই। দুপৰীয়া ভাত পানী খাই মই বেটিক অলপ দেৰি এনেকৈ বাহিৰত ফুৰাইছোঁ। যদি মোৰ ভিডিঅ'টিত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তাৰ লগতে লাইক কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে নেক্সট ভিডিঅ'ৰ প্ৰথম ন'টিফিকেশ্যনটো আপুনি আপোনাৰ তাত পাই যাব। চোৱাৰ কাৰণে ধন্যবাদ।